শ্ৰীৰামপুৰত আঁচনিৰ নামত দুখীয়া ৰাইজক শোষণ। শ্ৰীৰামপুৰ সমষ্টিৰ আনন্দপুৰ গাঁৱৰ দুখীয়া ৰাইজ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ। আঁচনিৰ বাবে হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ গ্ৰাহমপুৰ ভিডিডিচিৰ সদস্য এজন আবু তাহেৰ শেখৰ বিৰুদ্ধে। এম সজল কুমাৰ সিংহৰ শ্ৰীৰামপুৰ সমষ্টিৰ আনন্দপুৰ গাঁওখনৰ দৰিদ্ৰ বিকলাংগসকলেও বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ। অঞ্চলটোত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম হোৱাৰো অভিযোগ আনন্দপুৰ গাঁৱৰ ৰাইজৰ। অভিযোগ মতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ বাবে ধন সংগ্ৰহ, জব কাৰ্ডৰ হাজিৰা কম দিয়াৰ নামতো 1000 টকাকৈ আগতীয়াকৈ ধন সংগ্ৰহৰ লগতে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দুৰ্নীতিমুক্ত শ্লোগান দিয়া প্ৰমোদ বড়ো চৰকাৰক বুঢ়া আঙুলি দেখুওৱা শ্ৰীৰামপুৰ সমষ্টিৰ UPPL দলৰ VCDCৰ সদস্য আবু তেহাৰৰ বিৰুদ্ধে প্ৰমোদ বড়ো চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। এই আনন্দপুর গাঁৱৰ এটা ল'ৰা মুকসুদ আলী নাম, তাৰ হেণ্ডিকেপ মানুহ, চৰকাৰৰ পৰা কোনো ব্যৱস্থা পোৱা নাই বা অনুদান পোৱা নাই, তাৰ চাৰ্টিফিকেটো আছে। পৰিয়ালত আৰু এটা ছোৱালী আছে, বিয়া চাদিও দিয়া নাই, মানে হেণ্ডিকেপ মানুহ, তেখেতৰ বিয়া শাদী নহ'ব ভৱিষ্যতত, মানে সুবিধা পোৱা নাই, অৰুণোদয় পোৱা নাই, একেই ফেমিলিৰ মানুহ। এই গাঁৱত আপোনালোকে চালে অলৰেডি 3জন মানুহে মানে অক্ষম অৱস্থাত আছে, মানে কোনো কাম কাজ কৰা নাই, হেণ্ডিকেপ মানুহ। সিহঁতক এটাও অৰুণোদয়ো বনাই দিয়া নাই, কিবা এটা ঘৰো দিয়া নাই, কোনো ধৰণৰ চৰকাৰী অনুদান একো দিয়া নাই। মেম্বাৰক কেইবাবাৰো ডকুমেণ্ট জমা দিয়া হৈছিল। মেম্বাৰে কয় আপোনালোকক অৰুণোদয় বনাই দিম, কিন্তু ইয়াৰ বিনিময়ে আমাক কিছু দিব লাগিব, টকা বিচাৰে। কিমানকৈ বিচাৰিছিলে? যাৰ পৰা যিমান মানে পায় 3000, 4000, 5000 এনেকৈ লয়। মানে ইয়াতে জব কাৰ্ড যিসকলে কাম কৰে সিহঁতৰ আগত 1000 টকাকৈ লয়, লোৱাৰ পিছত জব কাৰ্ডখিনি জমা লৈ সেইখিনি মানুহক কাম দিয়ে, বাকী মানুহখিনিক কাম দিয়া নাই। মানে যিহঁতে পইচা দিছে সিহঁতক কামত লৈছে। মই এই আনন্দপুৰ গাঁৱৰ ৰাইজৰ হৈ আমাৰ শ্ৰীৰামপুৰ MCL সমষ্টিৰ 2টা EM আছে, এটা নমিনেটেড EM এই উইলছন হাজদা আৰু এজন হ'ল আমাৰ EM সজল সিংহ। এই দুজনক মই অনুৰোধ কৰিম যাতে এই গাঁৱৰ ৰাইজৰ কাৰণে ৰাইজক যাতে সহায় কৰে, আৰু যি 2-3জন মানুহ হেণ্ডিকেপ আছে সেই মানুহকেইটাক যাতে কিবা অৰুণোদয় আৰু চৰকাৰী যিবিলাক আঁচনি আছে সেইবিলাক দিয়ে যেন। 8-10টা ঘর আছে, সেই ঘরেরও কোনো খবর নাই। এদারিং আরও সার্ভে করতেছে, ওরা বেনিফিশিয়ারির কাছ থেকে বলে পয়সা নিয়ে বলে খাইতেছে। এই যে মেম্বার এরাই মানে সার্ভে করে। মেম্বারের নাম কি? আবু তাহের। এরাই একক দিয়ে সার্ভে করে আর টেহা কালেকশন করে। আচ্ছা, সরকারি ঘর গোনায় এই জায়গায় ওরা ঘর গোনায় এখন একটাই ওপেনিং করা হলো না, কিসের নিয়ে আরও মানে সার্ভে করা, আইডি বলে দিব এটা করবো ওটা করবো, টেহা কালেকশন কিসের নিয়ে করা নাকি? কিমান লয়? এই 1000, 2000 এইরকম টেহা মানে কালেকশন কইরাই আছে। ব্যুরো রিপোর্ট, এনিফারত 24।